নমস্কাৰ সকলোকে আপোনালোকৰ মাজলৈ মই আকৌ এটা নতুন ৰেচিপি লৈ আহিছোঁ। এয়া বনাইছিলোঁ মই ভাতকেৰেলাৰ পুৰ। আপোনালোকে বাৰু খাই পাইছে নাই ভাতকেৰেলাৰ পুৰ? খাই চাবচোন, ইমান ধুনীয়া লাগে খাবলৈ। চিম্পুল দালি এখনৰ সৈতে এনেকুৱা ধৰণৰ যদি ভাতকেৰেলাৰ পুৰ বনাই ধুনীয়াকৈ ভাত সাজ খাই দিব পৰা হয়, ইমানেই সোৱাদ লগা হয় খাবলৈ। আহকচোন চাওঁ মইনো আজি কেনেকুৱা ধৰণে ভাতকেৰেলাৰ পুৰ বনালোঁ। আৰু কি জানেনে, একেটা বস্তুকে আমি একেটা পদ্ধতিত বনাই খাই বেয়া লাগে, কিন্তু তাকে যদি আমি বেলেগ ধৰণে বনাওঁ নহয় তেতিয়া আকৌ বেলেগ এটা টেষ্ট হয়, নহয়নে বাৰু? এয়া মই ভাতকেৰেলাখিনি হাফ বইল কৰি ল'লোঁ। হাফ বইল কৰি লোৱাৰ পাছত মই এতিয়া মাজৰ গুটিখিনি ধুনীয়াকৈ এৰুৱাই ল'ম। তাৰপিছত লগত ল'লোঁ এয়া কেইটামান বাদাম আৰু পিঁয়াজ, ৰচুন, আদা আৰু দুটা লৈছোঁ কেঁচা জলকীয়া। তাৰপিছত মই গোটেই পিঁয়াজ, ৰচুন, আদা আৰু ভাতকেৰেলা গুটিখিনিৰ সৈতে এতিয়া মই চপাৰত দি ল'ম। আপোনালোকে মিক্সিতো দিব পাৰে, খালি মছলাটো বেছি গুড়ি কৰিব নালাগে। গুড়ি কৰিলে খাবলৈ বেয়া হয়, অকণমান ডাল ডলুৱা হৈ থাকিলে খাবলৈ বেছি ভাল হয়। এনেকুৱা ধৰণে বনাই আপোনালোকে যদিহে খোৱা নাই খাই চাবচোন, সঁচাকৈ ইমান সোৱাদ লগা হয় নহয় খাবলৈ। এয়া দেখিছেনে, মই ধুনীয়াকৈ গুচাই ল'লোঁ আৰু বাকী বস্তুখিনিৰ সৈতে এতিয়া মই চপাৰত দি ল'ম। দিয়াৰ পাছত মই অকণমান এয়া কেৰাহীত তেল দিম। তেল দি মই গোটেই বস্তুখিনি ভাজি ল'ম, যিখিনি মই চপাৰত দিছিলোঁ। আৰু যি মছলা দিম গোটেই মছলাখিনি মই ইয়াতে দিম। এয়া দেখিছেনে, মই বেছি গুড়ি কৰা নাই। চপাৰত দিলে যেনেকুৱা ধৰণৰ হয় আৰু অকণমান ডাল ডলুৱা নিচিনাকৈ তেনেকুৱা ধৰণৰ কৰিছোঁ। তাৰপিছত এয়া ধুনীয়াকৈ অকণমান তেল দি ভাজি লৈছোঁ। তাত দিলোঁ অকণমান এয়া হালধি আৰু আন্দাজমতে নিমখ আৰু অকণমান এয়া দিছোঁ ধনিয়া গুড়ি আৰু অকণমান দিছোঁ জিৰা গুড়ি আৰু অকণমান লাল মিৰ্চি পাউডাৰ। মই জলকীয়া বেছিকৈ নাই দিয়া, কিয় জানেনে, মানে ল'ৰাই খাব যে, সেইবাবে মই অকণমান কালাৰৰ বাবেহে দিছোঁ, টেষ্টৰ বাবে। তাৰপিছত মই ইয়াত ধুনীয়াকৈ মছলাখিনি ভাজি দিলোঁ। তাৰ পানীখিনি শুকাই যোৱালৈকে, পিঁয়াজৰ পৰাও পানী এখিনি ওলাই আৰু ভাতকেৰেলাৰ গুটিটোৰ পৰাও পানী ওলাই যায়, সেয়া শুকোৱালৈকে এনেধৰণে মই এয়া ভাজি লৈ আছোঁ ধুনীয়াকৈ কম জুইত। তাৰপিছত এয়া মোৰ হৈ গ'ল ভজা। তাৰ লগে লগে মই আৰু এতিয়া এটা পেষ্ট বনাই ল'ম। এয়া মই ল'লোঁ পিঠাগুড়ি, তাত ল'লোঁ এটা ডিম। আপোনালোকে পিঠাগুড়ি সলনি কৰ্ণফ্ল'ৰ বা বেচনো ল'ব পাৰে। এয়া ধুনীয়াকৈ এনেধৰণে ফেটি লৈছোঁ। তাৰপিছত মই অকণমান ডাঠ হোৱাৰ বাবে অকণ পানী দি দিছোঁ তাত, নহ'লে বেছি ডাঠ হ'লে বস্তুটো ভাল নহ'ব, পেষ্টটো নালাগিব যে ভাতকেৰেলাটো, সেইবাবে অকণমান পনীয়া কৰি লৈছোঁ। অকণমান এয়া নিমখ দিছোঁ ওপৰটো, নহ'লে একেবাৰে নিমখ নহ'লে খাবলৈ বেয়া হ'ব। তাৰপিছত কালাৰৰ বাবে এয়া দিছোঁ অকণমান হালধি দি এনেধৰণে খুব ধুনীয়াকৈ ফেটি লৈছোঁ। মোৰ ভাতকেৰেলাৰ ভিতৰত দিব লগা মছলাখিনিও ধুনীয়াকৈ ঠাণ্ডা হৈ গৈছে। তাৰপিছত এয়া এনেধৰণে ধুনীয়াকৈ ভাতকেৰেলাৰ মাজৰডোখৰত ভৰাই ভৰাই ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে ধুনীয়াকৈ। আৰু পেষ্টটো মই বেছি ডাঠ হোৱা নাই, পাতলা হোৱা নাই, জোখৰ হৈছে। তাৰপিছত এয়া এনেধৰণে এটা কেৰাহী ল'লোঁ। মই অকণমান তেল সৰহকৈ দিব লগা হৈছে বাৰু, কাৰণ মই গোটেই পিচ একেলগে ফ্ৰাই কৰিম যে, সেইবাবে তেলখিনি ধুনীয়াকৈ গৰম হ'বলৈ দিলোঁ। ফ্লেমটো কিন্তু গেছৰ কমাই দিব লাগিব, বেছিকৈ দিলে মানে দি যাব আৰু খাবলৈ ভাল নহ'ব। মই একদম গেছৰ ফ্লেমটো কমাই দিছোঁ। তাৰপিছত এই এনেধৰণে পেষ্টটোত ভাতকেৰেলা পিছে লগাই লগাই ফ্ৰাই কৰি দিছোঁ। ইয়াত মানে ডিমটো দি দিয়া হয় যে, ডিমটো দি দিয়াৰ কাৰণে টেষ্টটো সঁচাকৈ বহুত ভাল লগা হয় খাবলৈ। আপোনালোকে অৱশ্যে ডিম নাখালে ডিম নিদিবও পাৰে, অকল বেচন বা কৰ্ণফ্ল'ৰ বা পিঠাগুড়ি এনেকুৱাটো ডুবিয়াই পেলাইও ফ্ৰাই কৰিব পাৰে বাৰু, কিন্তু ডিমটো দিলে খাবলৈ সোৱাদটো আৰু বেছি ভালৰ বাবে মই দি দিছোঁ। এয়া এনেধৰণে খুব কম গেছৰ ফ্লেমটো কমাই পেলাই ফ্ৰাই কৰি এয়া মোৰ হৈ গ'ল। অকণমান এক্সট্ৰা তেলখিনি যাবৰ বাবে টিচুৰ ওপৰত এনেধৰণে দি দিছোঁ। এনেই কিন্তু আমাৰ সাধাৰণতে ল'ৰা ছোৱালীবিলাকে এনেকুৱাবিলাক ভাতকেৰেলা, তিতাকেৰেলা খাই বেয়া পায়, কিন্তু এনেকুৱা ধৰণে যদি বনাই নহয় নিশ্চয় খাব। আমাৰ ল'ৰাই খায় কিন্তু দেই, বৰ ভাল পায় খাবলৈ। এয়া মোৰ ভাতকেৰেলাবোৰ ৰেডি হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ আমি এনেধৰণে চিম্পুল দালি এখনৰ লগত এই ভাতকেৰেলাৰ পুৰৰ সৈতে ভাত সাজ একদম সোৱাদ লগাকৈ খাব পৰা হয়। আপোনালোকক অকণমান দেখাই দিলোঁ। আজিলৈ আহিছোঁ, বাই।